কম দামতেই ঘৰলৈ লৈ আহক বুলেট। কেন্দ্ৰই নতুনকৈ আৰোপ কৰা জিএছটিৰ পিছতে এতিয়া দাম কমিব বুলেট বাইকৰ। এই নতুন ব্যৱস্থা প্ৰযোজ্য হ'ব অহা 22 ছেপ্টেম্বৰৰ পৰা। এতিয়া যদি কোনোবাই এই বুলেট ক্ৰয় কৰে তেন্তে প্ৰায় 17,663 টকা কম দামত ক্ৰয় কৰিব পাৰিব। পূজা আৰু দীপাৱলীৰ সময়ত ইয়াতকৈ অধিক অফাৰ মূল্য লাভ কৰিব গ্ৰাহকসকলে। 22 ছেপ্টেম্বৰৰ পৰা আৰম্ভ জিএছটি 2.0। ইয়াত মাত্ৰ 5% আৰু 18% জিএছটি স্লেব অন্তৰ্ভুক্ত। 12% আৰু 18% জিএছটি স্লেব বিলুপ্ত কৰা হৈছে। এক সংবাদ মাধ্যমৰ খবৰ অনুসৰি সাক্ষাৎকাৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ব্যাখ্যা কৰে যে 2017 চনত জিএছটি 1.0 প্ৰৱৰ্তন কৰা হৈছিল, য'ত সমগ্ৰ দেশক এটা কৰ গাঁথনিৰ অধীনলৈ অনা হৈছিল। এই জিএছটি পৰিষদৰ বৈঠকত সিদ্ধান্ত লোৱা জিএছটি 2.0ৰ জৰিয়তে কৰ সহজ কৰি তুলিছে। জিএছটি 3.0য়ে আৰু অধিক সংস্কাৰ আনিব পাৰে বুলি ইংগিত দিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। নতুন জিএছটি ব্যৱস্থাত 350 চিচিৰ বাইকৰ পূৰ্বৰ 28%ৰ পৰা 12%লৈ হ্ৰাস কৰা হৈছে জিএছটি।